কাহিলপনগৰী সৰ্থেবাৰীত অনুষ্ঠিত হ'ব সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন। অস্থায়ী কাৰ্যালয় মুকলি। অহা 30 আৰু 31 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অধিৱেশন। সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনখন এইবাৰ কাহিলপনগৰী সৰ্থেবাৰীত অনুষ্ঠিত হ'ব। অহা 30 আৰু 31 ডিচেম্বৰত অনুষ্ঠিত হ'ব এই অধিৱেশন। শনিবাৰে সন্ধিয়া সৰ্থেবাৰীৰ মাজমজিয়াত থকা ৰাজহুৱা পুথিভঁৰালটো আনুষ্ঠানিকভাৱে অস্থায়ী কাৰ্যালয় হিচাপে উদ্বোধন কৰা হয়। উক্ত কাৰ্যালয়টো উদ্বোধন কৰে একাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি বাণীকান্ত ভূঞাই। ইতিমধ্যে আদৰণি সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা আহি সাংবাদিক সন্থাৰ অধিৱেশনত অংশগ্ৰহণ কৰা সাংবাদিকসকলক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতি। অসমৰ প্ৰায় 20খন জিলাৰ সাংবাদিক প্ৰতিনিধিসকল সৰ্থেবাৰীলৈ আহিবলৈ সাজু হৈছে। ইতিমধ্যে সদৌ অসম সাংবাদিক সন্থাৰ অধিৱেশনখনক লৈ বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ ৰাইজৰ মাজত উৎসাহ উদ্দীপনা দেখা গৈছে। অহা 30 ডিচেম্বৰ আৰু 31 ডিচেম্বৰত বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা হৈছে এই অধিৱেশন। 30 ডিচেম্বৰ অৰ্থাৎ প্ৰথম দিনা পুৱাৰ ভাগত সদৌ অসম সাংবাদিক সন্থাৰ পতাকা উত্তোলন কৰাৰ লগতে আবেলি প্ৰতিনিধি সভা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ'ব। 31 ডিচেম্বৰত পুৱা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব আৰু তাৰ পাছতে মুকলি সভা আয়োজন কৰা হ'ব। জানিব পৰা মতে বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ আত্মসহায়ক গোটসমূহে সাংবাদিক সন্থাৰ অধিৱেশনত প্ৰয়োজন হোৱা চাহৰ লগত খোৱা খাদ্য, লাড়ু, পিঠা তেওঁলোকে যোগান ধৰিব বুলি জানিবলৈ দিয়ে। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মহামহিম ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া। সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। সাংস্কৃতিক সন্ধিয়াত সমৰ হাজৰিকা, ডাৱৰ হাজৰিকা আৰু জুৰিমা জুমনৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। অহা ডিচেম্বৰ মাহৰ 30 আৰু 31 ইংৰাজী তাৰিখে সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আজি এই অস্থায়ী কাৰ্যালয়ৰ শুভাৰম্ভ কৰা হৈছে আৰু ইয়াৰ পৰাই সকলোবিলাক কাম কাজ চলি থাকিব। অধিৱেশনৰ প্ৰথম দিনাখন ৰাতিপুৱা পতাকা উত্তোলন হ'ব। পতাকা উত্তোলনৰ পিছতে তেখেতসকলৰ নিজস্ব সভা বহিব আৰু সন্ধিয়া সময়ত সাংস্কৃতিক অনুষ্ঠান হ'ব। দ্বিতীয় দিনাখন মূল সভা, সিদিনাখন ৰাতিপুৱাৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান হ'ব। গোটেই সৰ্থেবাৰী অঞ্চলটো পৰিভ্ৰমণ কৰিব আৰু দুপৰীয়াৰ সময়ত অসমৰ মহামান্য ৰাজ্যপাল মহোদয়ে মুকলি অধিৱেশনত যোগদান কৰিব আৰু সন্ধিয়া সময়ত আকৌ পুনৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। এই অনুষ্ঠানত সমিতিৰ ফালৰ পৰা অসমৰ অতি জনপ্ৰিয় গায়ক সমৰ হাজৰিকা আৰু তেখেতৰ লগতে থাকিব ডাৱৰ হাজৰিকা আৰু লগতে নতুন প্ৰজন্মৰ এগৰাকী অতি সুগায়ক জুৰিমা জুমন উপস্থিত থাকিব।
নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আছাম।